হয়, সমাগত 2026 বিধানসভা নিৰ্বাচনক লৈ কিন্তু এতিয়া দেখা পোৱা গৈছে শাসক বিৰোধীৰ তৎপৰতা বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ কিন্তু 17 ৰাইজৰ মনৰ কথা জানিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ 10 নং বিলাচীপাৰা সমষ্টিৰ অন্তৰ্গত শালকচা বজাৰৰ মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিম। আৰু আচলতে এনেদৰে যি লোকসকল আছে বজাৰ কৰাৰ যিহেতু মাঘ বিহু সন্মুখত মাঘ বিহুৰ কাৰণে তেখেতসকলে বজাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু যিহেতু 26ৰ নিৰ্বাচন আচলতে 26ৰ নিৰ্বাচনলৈ ৰাইজে কি ভাবে বা কেনেকুৱা ধৰণৰ কি ভাবে বাইদেউ 2026ৰ বিধানসভা নিৰ্বাচন আহি আছে, আপোনালোকে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? চৰকাৰখন কাৰ বিচাৰিছে আপোনালোকে? হেমন্ত বিশ্বাস চৰকাৰ বিচাৰিছে। আচলতে যি চৰকাৰী আঁচনিসমূহ দিছে অৰুণোদয় আঁচনি কওক বা নিযুত মইনা আঁচনি কওক, আপোনালোকক সন্তুষ্ট নে চৰকাৰৰ কাম কাজত? সন্তুষ্ট। মোৰ লগত ইয়াৰে খুৰা এগৰাকী বস্তু আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। খুৰা, এইবাৰ বস্তুৰ দাম কেনেকুৱা হৈছে? বস্তুৰ দাম কেনেকুৱা এইবাৰ? মেলা 26ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে আপোনালোকে? কাৰ চৰকাৰ বিচাৰে? সরকার তো যেটা আছে ওইটা সরকার বিজেপি সরকারকে বিচারে। বিজেপি সরকারকে বিচাৰে। আচলতে চৰকাৰৰ কাম কাজত সন্তুষ্ট নে আপোনালোক যি কাম কাজ কৰি আছে? আচলতে তেখেত এতিয়া সামগ্ৰী দিয়াত ব্যস্ত হৈ পৰিছে। আচলতে কথা ক'ব পৰা আচলতে মানে মোৰ লগত দাদা এগৰাকী বস্তু আছে। মই যিহেতু 26ৰ নিৰ্বাচন আহি আছে, আচলতে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? শাসক বৰ্তমান যি চৰকাৰ আছে বিজেপি চৰকাৰ নে কিবা পৰিৱৰ্তন বিচাৰিছে? নহয়, কথাটো হ'ল চৰকাৰ যেটো আছে ভালেই আছে, কিন্তু আমাৰ সা সামগ্ৰীবিলাকৰ দামটো কমাব লাগে অলপমান, আমি যাতে পাব্লিকে সহযোগিতা পাওঁ বস্তু কিনিবলৈ যাওঁতে বা কিবা কিনিবলৈ, আৰু আমি কিছু কম দামত পালে ভাল হয়। যিহেতু বিজেপি চৰকাৰে যিখিনি কাম কৰি আছে আচলতে কাম কাজত সন্তুষ্ট নে আপোনালোক? সন্তুষ্ট হয় নে? ভালে কাম কৰি আছে, কিন্তু আমাক এটাই কথা লাগে, পাব্লিক সার্ভিস ভাল লাগে আৰু সামগ্ৰীৰ দাম কমাব লাগে বা চলা ফিৰা যিবিলাক কৰি আছে তাতকে আৰু ভালকে উন্নত কৰিব লাগে। নিশ্চয় ক'ব লাগিব। আচলতে এনেদৰে যিসকলে আচলতে সামগ্ৰীৰ দাম কমাবৰ কাৰণে যি ৰাইজ আছে, যি ভোটাৰসকল আছে, আচলতে ভোটাৰসকলে তেখেতলোকৰ যি আচলতে দাম কমোৱাৰ কাৰণে মোৰ লগত আৰু এজন দাদা উপস্থিত, মই কিছু কথা জানিব বিচাৰোঁ। 2026ৰ নিৰ্বাচন আহি আছে, আপোনালোকে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে এইবাৰ, নে পূৰ্বৰ চৰকাৰখনকে বিচাৰিছে? এইটো ভবাই নাই। নিৰ্বাচন কিন্তু আহি আছে, কাম কাজত সন্তুষ্ট নে বিজেপি চৰকাৰৰ যিখিনি কাম কাজ কৰি আছে? ভালেই কৰি আছে। তেনেকুৱা চৰকাৰে বিচাৰিছে নেকি আপোনালোকে? আৰু চৰকাৰ মানে যিটো কৰি আছে সেই হিচাপত এনেকা চৰকাৰে ভালে আৰু নিশ্চয় ক'ব লাগিব। আচলতে যি বস্তু সামগ্ৰীৰ দাম, আচলতে ভোটাৰসকলে এটা কথাই উল্লেখ কৰিছে যে সামগ্ৰীৰ দামসমূহ কমাব লাগে। আচলতে যিখন চৰকাৰ বৰ্তমান চৰকাৰত অধিষ্ঠিত হৈ আছে সেইখন চৰকাৰকে তেখেতসকলে বিচাৰিছে, কিন্তু যি আচলতে দৈনন্দিন সামগ্ৰীৰ যিখিনি দাম, আচলতে সামগ্ৰীৰ দামখিনি কমাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।